গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালে আছেনে বাৰু? মই বাৰু ভালে আছোঁ। আজি আহিছোঁ এটা চুইদাৰ পেণ্ট কাটিম বুলি। তাৰে কেনেকৈনো কাটো তাকে অকণমান দেখাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্লিজ মোক ফ'ল' কৰি দিব দেই। আপোনালোকে ফ'ল' কৰিবলৈ পাহৰি নাযাব বাৰু। আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই অকণমান আগুৱাই যাব পাৰিম আৰু বেলেগেও শিকিব পাৰিব নহয় জানো নজনা কথাটো। কেনেকৈনো কাটো তাকে অকণমান দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহকচোন এতিয়া কেনেকৈনো কাটো তাকে অকণমান দেখাওঁ। এতিয়া চাওকচোন, কাপোৰটো এনেকৈ পেণ্টটো যিহেতু দুটা ঠেঙৰ হেৰি হয়, সেইটো কাৰণে দুজাপ হৈ চাৰি জাপ হয়। কাপোৰটো ঠিক তেনেকৈ চাৰি জাপ কৰি ল'ব জপাই পেলাই দেই। তাৰপিছত এনেকৈ সমানকৈ পেণ্টটো তাৰ ওপৰতে পাৰি দিব। মাৰি পেলাই তাৰপিছত 1 ইঞ্চি জোখ বেছিকৈ দিব। 1 ইঞ্চি দি কেওফালে মাৰ্জিনটো পাৰি ল'ব। দেখিছেনে? 1 ইঞ্চিকৈ দিছোঁ বহাই পেলাই, যিহেতু চিলনিত সোমাবই, সেইটো কাৰণে 1 ইঞ্চি বহাই দিছোঁ। চাওকচোন, অলপ যিহেতু ইলাষ্টিক লগাব লাগিব, সেইটো কাৰণে অলপ বেছি কৰি ৰাখিছোঁ। সিটো চাইডেও 1 ইঞ্চি বেছিকৈ ৰাখিম। চাওকচোন, বেছিকৈ দি কাষে কাষে চিনটো পাৰি দিছোঁ চকডাল দি পেলাই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব দেই, তেতিয়া বেলেগেও শিকিব পাৰিব নহয় জানো। ইয়াত দেখিছেনে, দুইটা চাইডে অলপ অলপ বেল্টৰ কাৰণে ইলাষ্টিক লগাম, যিহেতু সেইটো কাৰণে বেছিকৈ ৰাখি দিছোঁ। এতিয়া চাই থাককচোন। এতিয়া কাটিং কৰিম ৰ'ব। এইবোৰ চাইডে কাটিং কৰি দিম। যিহেতু মোক পেণ্টটো দিছে জোখৰ কাৰণে, সেইটো কাৰণে মই ফিটা দি পেলাই মানে জোখা নাই। যেতিয়া পেণ্টটো নিদিলে হয়, তেতিয়া মই ফিটা মাৰি পেলাই জোখটো দেখাই দিলোঁ হয় আপোনালোকক। এতিয়া পেণ্টটো দি পেলাই জোখ কৰি দেখাইছোঁ। এইখিনি এতিয়া বেল্টৰ কাৰণে ৰাখি দিম। বেল্ট লগাব লাগিব, যিহেতু ইলাষ্টিক লগাব লাগিব। তাৰ ওপৰত আকৌ এক্সট্ৰা কাপোৰ জইন দিবই লাগে, সেইটো কাৰণে এইখিনি ৰাখি দিছোঁ কাটি পেলাই। তাৰপিছত এতিয়া সিটো চাইডৰখিনি কাটি দিম। ভিডিঅ'টো গোটেইখিনি বনাবলৈ মানে অসুবিধা হয়, যিহেতু দীঘল হৈ যায় নহয় জানো, সেইটো কাৰণে দিগদাৰ হয়। দুইটা চাইড কাটি হৈ গ'ল। এতিয়া এইটো চাইডটো এইখিনি কাটি ল'ম সমানে। দুইটা ঠেঙৰ কাটি দিলোঁ। চাইড কৰি থৈ ল'ম এইখিনি। ঘৰতে কাটি লৈছোঁ, গৈ পেলাই মই দোকানতহে চিলামগৈ। ঘৰতে কাটি কৰি লৈ গ'লে অকণমান সুবিধা হয়, সেইটো কাৰণে গোটেইখিনি সামৰি সুতৰি ল'ম। লৈ পেলাই মই ৰেডি কৰি ল'ম, লৈ পেলাই চিলাম। আৰু এয়া চাওকচোন, লেংটোখিনি চিলালোৱে বাৰু, দেখুওৱা নহ'লে, পাহৰিয়ে থাকিলোঁ সেইখিনি যে ভিডিঅ' কৰিব লাগিছিলে। এতিয়া কমৰৰ মানে যিটো ইলাষ্টিক লগাম বেল্টৰ, সেইখিনিহে চিলাই আছোঁ। জইনটো মাৰি ল'লোঁ প্ৰথম, তাৰপিছত লুটিয়াই পেলাই এনেকৈ মাৰি দিব। তেতিয়া মানে ফিনিচিংটো ভাল আহে আৰু এইটো চিলনি মাৰিলে দেখিব ভাল লাগে নহয়নে? তাৰপিছত এইটো মাৰিলোঁ দেই, দেখাবলৈ নহ'লে আপোনালোকক। তাৰপিছত এতিয়া দুইটা মাৰি লৈ পেলাই এতিয়া এইটো বেল্টৰ ওপৰ চাইডটো বিটটো মাৰি লৈছোঁ প্ৰথম। তাৰপিছতহে ইলাষ্টিক লগোৱা যাব। তাৰ মাজত ইলাষ্টিকডাল দি পেলাই আকৌ এনেকৈ এপাক লুটিয়াই দিব লাগিব। দেখিছেনে? মাৰি হৈ গ'ল। এতিয়া কাষৰ চাইডৰ চিলনিটো, যিটো দীঘল পেণ্টটো দীঘল চাইডটো চিলাই আছোঁ। এইটো চাওকচোন, সহজে হয় বাৰু এইটো পেণ্ট চিলাবৰ কাৰণে, ইমান কষ্ট নাই। এইটো মই দুটা চিলনি মাৰিছোঁ। দুইটা চাইড চিলাই হৈয়ে গ'লে, দেখিছেনে? ইলাষ্টিক লগোৱা নেদেখালোৱেই, কাৰণ সেইখিনি সময়তে কাষ্টমাৰো আহিলে মোৰ সেই অসুবিধা হয় ভিডিঅ' কৰি থাকিবলৈ।
কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব দেই পেণ্টটো।